সমাজৰ কিছুমান ব্যৱসায় কৰাও মানুহ কিছুমান আছে হয়নে কিন্তু সমাজৰ লগতে জড়িত আছে কিন্তু সময় দিব পৰা নাই আপোনালোকে তেনেকৈ কৰি লিষ্ট এখন 5জনীয়া লিষ্ট 7টা আঞ্চলিকে বনাওক 35 জনৰ আপোনালোকে সুন্দৰকৈ বহক আৰু অন্তৰ বুজি আপোনালোকে প্ৰস্তাৱ সমৰ্থন আকাৰে জিলা কমিটিটো গঠন কৰক কাৰণ কথা হ'ল কি জানে জন্মটো যদি ভুলকৈ হয় নহয় তেতিয়া শুদ্ধ ৰূপ হ'ব আজি সম্ভৱ নাপায় গম পাইছে তো যে আজি নতুন জিলা কমিটি আমাক যেতিয়া মই লিডাৰ মই মানে এনেকুৱা হৈ গ'ল মই লিখি আনিছোঁ মানে সমস্যা বুজাই নাই আমি চব জানো মানে এনেকুৱা জানো মই চব জানো জানো জানে ইউ নাজানে এইকাৰণে মই চব অমুকে ভুল কৰে এই চব ভুল কৰি আছে মই শুদ্ধ কৰি আছোঁ মই কিন্তু কাকো উদাহৰণি কৰিবলৈ কোনদিন আগবাঢ়ি যাব পাৰোঁ কাৰণ এইটো মোৰ সৎ সাহসো নাই এইটো সৎ সাহস থাকিলে আজি মই কাকো সমাজৰ কাৰণে কিন্তু সৎ সাহস থাকিলে আজি পুৰণা কমিটি ছেক্ৰেটাৰী দবদবাই থাকিব পাৰিলে আমাৰ প্ৰেজেন্সত আপোনালোকে কেনেকৈ ইয়াত ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিব আমি পদত্যাগ নকৰাকৈ কেনেকৈ কৰিব আপোনালোকে জানে চেণ্ট্ৰেল কমিটি যেতিয়া ফৰ্মেশ্যন হৈছে মই তেতিয়া কোনো চেণ্ট্ৰেল মই ডিষ্ট্ৰিক্ট কমিটিত কাম কৰি আছিলোঁ মই 3বাৰ ৰখাইছোঁ মই কৈছোঁ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্টে পদত্যাগ নকৰালৈকে কমিটি গঠন কৰিব নোৱাৰিম অসাংবিধানিকভাৱে আমি কাম কৰা কোনো কাম কৰা কিন্তু মই নিবিচাৰোঁ তেওঁলোকে 3 টাইমছ লৈছে ডিষ্ট্ৰিক্ট কমিটিবোৰে মিটিং কৰিছে 3বাৰ আৰু ৰিটাৰ্ণ তেওঁলোকক মাতিছে অনুৰোধ কৰিছে আপোনালোকে আহক আৰু চবৰ এটা উদ্দেশ্য আছিলে যে পুৰণা কমিটিটো নতুন মানুহ কিছুমান ভৰাই আমি কমিটিটো ষ্ট্ৰং কৰিম আমাৰ কোনো ছেক্ৰেটাৰী প্ৰেচিডেণ্ট পৰিৱৰ্তন কৰাৰ কাৰো ইচ্ছা নাছিলে কেৱল নতুন মানুহ কিছুমান ভৰাই কাৰণ এতিয়া বহুত মানুহ ওলাই আহিছে কাম কৰিব কাৰণ বিপদ কৰিছে চাৰ্টিফিকেট ল'বলৈ হ'ল চাৰ্টিফিকেট নাপায় এতিয়া আৰু এই সমাধানবোৰৰ সূত্ৰ আমি ধুনীয়াকৈ কাম কৰি গৈ আছোঁ আপোনালোকৰ মাজত পাত্ৰৰ খেলি মেলিবোৰ আছে নাই আছে কেইজনে জানিব ইচ্ছা আছে যে এই খেলি মেলিটো কেনেকৈ আঁতৰাব নালাগে বিষয়টো জানিবতো লাগিব মই ৰসগোল্লা নাখাওঁ পেলে নাখাওঁ কাৰণটো হ'ল মোৰ ডায়েবেটিছ আছে কাৰণটোতো জানিব কিন্তু আমি কাৰণ নাজানাকৈ আমি নিজৰ অভিমান মানে আমি নিজৰ মতামতে দি থাকোঁ সদায় নিজৰ মতামত গতিকে মই এতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যিহেতু খেলি মেলি হওঁতে আমাৰ কথাবোৰ ইয়াত ওলাইছে চেণ্ট্ৰেল কমিটিত সেইকাৰণে মই মাত কৰিবলৈ বাধ্য হ'লোঁ যদি আপোনালোকে এতিয়া ভাবে যে ধুনীয়াকৈ কমিটিখন গঠন কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে প্ৰতিটো আঞ্চলিকে 5জন মানুহৰ ৰিটেন নাম দিয়ক যে আমাৰ আঞ্চলিকত অমুক আমি প্ৰতিনিধি আৰু আমাৰ ভিতৰত পৰ্যবেক্ষক বহিব আপোনালোকক এটা সুন্দৰ কমিটি গঠন কৰাত সহায় কৰিব আপোনালোকে প্ৰেচিডেণ্ট মই কৈছোঁ দিলীপ দাস কিন্তু চিলেকশ্যন কৰিছে এইটো অচম কাৰণ দিলীপ দা এনেকুৱা এটা পজিশ্যনত থকাৰ পিছতো সমাজৰ কাৰণে কিন্তু লাগি আছে কৰি আছে আৰু তেওঁৰ কৰাৰ ইচ্ছাটোক সন্মান জনোৱাটো আমাৰ দায়িত্ব আছে কৰাৰ ইচ্ছাটোক আমি সন্মান জনোৱাৰ দায়িত্ব আছে গতিকে প্ৰেচিডেণ্টটো আপোনালোকে ধুনীয়াকৈ দিছে ছেক্ৰেটাৰীও আপোনাক ভাল দিছে প্ৰস্তাৱ মই বেয়া বুলি কোৱা নাই তেওঁ ইচ্ছা কৰি আজি ইমান ধুনীয়া পৰ্যন্ত তেওঁ ধুনীয়াকৈ লাগি আছে সকলোৱে জানে গতিকে প্ৰত্যেকটো আঞ্চলিকৰে 5জনকৈ প্ৰতিনিধিৰ নামখিনি সোনকালে লিখি দিয়ক নৱনিৰ্বাচিত সমিতিখন গঠন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে মই প্ৰথমতেই কৈ আছোঁ যে আমাৰ কাৰণে এটা বেয়া দিন কাৰণ শুদ্ধ চিন্তাৰে গোলাঘাট জিলাখন সমিতি গঠন কৰাৰ মানসিকতা নাই গতিকে মই প্ৰথমতেই দুৰ্ভাগ্যজনক বুলি কৈয়ে আছোঁ গতিকে আমি আগৰ পৰাই কৈ আছোঁ যে আপোনালোকে শুদ্ধ চিন্তাৰে যিখিনি মানুহ নিৰ্বাচন কৰিব সেই নিৰ্বাচিত ব্যক্তিসকলে যাতে সমাজখন সুন্দৰভাৱে চলাই নিবৰ কাৰণে আগবাঢ়ি আহে এক দায়িত্ব গ্ৰহণ কৰিব আৰু সেই দায়িত্বপূৰ্ণ ব্যক্তিসকলৰ সমাজখন জীৱিত হৈ থাকিব গতিকে
আপোনালোকক বাৰম্বাৰ কৈ আছিলোঁ যে আপোনালোকে চিন্তা চৰ্চা কৰি আপোনালোকে নামখিনি প্ৰস্তাৱ কৰক। গতিকে এই এতিয়া সম্পাদকৰ নিৰ্বাচনৰ ক্ষেত্ৰতেই আমাৰ মাজত বাধাৰ সৃষ্টি আহিছে, গতিকে দুৰ্ভাগ্যজনক। গতিকে আপোনালোকে আমাৰ কাৰ্যকৰী সভাপতি সন্মানীয় চেণ্ট্ৰেল বডিৰ কাৰ্যকৰী সভাপতি আপোনালোকক যিটো প্ৰচেছ কৰিবলৈ কৈছে, আপোনালোকে সেই প্ৰচেছৰ অনুযায়ী আপোনালোকে গঠন কৰাৰ চেষ্টা কৰক। আমি মঞ্চত বিচাৰিছোঁ আমাৰ সন্মানীয় সদস্য দেৱলতা চাওচি আৰু প্ৰসাদ তাঁতী, তেখেত দুইজনকে বিচাৰিছোঁ। আমাৰ সন্মানীয় শিক্ষাগুৰু তথা কহিউদ্দিন আহমেদক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সদাৰ শিক্ষাগুৰু কহিউদ্দিন আহমেদ আমাৰ অনুৰোধ ব্যাখ্যা কৰি আনি আমাৰ মাজত উপস্থিত আছে, গতিকে তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বোধন জনাইছোঁ। কাৰণ সভাপতি সম্পাদকৰ আছে আৰু তিনিজন, সভাপতি সম্পাদক গাঁওবুঢ়া আৰু তিনিজন সদস্য, দুজন সদস্য, সভাপতি সম্পাদক গাঁওবুঢ়া আৰু দুজন সদস্যৰ নাম লিখিব লাগে। গতিকে পলম নকৰক, কাৰণ ইয়াত যিটো ব্যৱস্থা দেখিলোঁ, ইয়াত লাইটৰো ব্যৱস্থা কৰা নাই যেনে পাইছোঁ মই। কোনো ফালৰ পৰা মই লাইটৰ ব্যৱস্থা কৰা দেখা নাই। যদি ক্ৰমান্বয়ে আন্ধাৰ নামি আহে তেতিয়াহ'লে এটা সমস্যাৰ সৃষ্টি হ'ব। ইমান গৰমতো আমাক মানে জেনেৰেটৰ ব্যৱস্থা নকৰিলে, গতিকে টিভি থাকিবলগীয়া হৈছে। গতিকে লাইটৰ কি ব্যৱস্থা কৰিছে দেখাই নাই দেখিছোঁ। উপমুখ্যে সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল তথা আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু এই মঞ্চত উপবিষ্ট হোৱা আই মাতৃসকল, ভাই ভণ্টিসকল, পুনৰবাৰ মই মঞ্চত আপোনালোকৰ ওচৰত আহিবলগীয়া হৈছে, যিহেতুকে আমাৰ কেইবাগৰাকী বিষয়ববীয়া সভাপতি থাকি গৈছে। সেয়েহে আমি সমাধান অনুষ্ঠানটো পুনৰবাৰ আগবাঢ়িবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত 18জনীয়া তালিকা এখন আহিছে, 18 জনৰ। গতিকে 18 জনৰ তালিকাখন মই প্ৰথমতে পাঠ কৰি দিছোঁ, আপোনালোকে মনোযোগেৰে শুনিব। হয়তো তালিকাখন, গতিকে এই প্ৰতিনিধিৰ তালিকাখন প্ৰথমতে মই গাই লৈছোঁ। প্ৰথমতে গোলাঘাট জিলা সমিতিখন পৰিচালনা কৰিবৰ কাৰণে এজন সভাপতিৰ প্ৰয়োজন হয়, আৰু সভাপতিজনেই সমিতিখনৰ মূল বিষয় বা মূল বিষয়া। তেখেতৰ নামটো আছে আমাৰ ইয়াত প্ৰস্তাৱত হৈ অহা মতে সৰ্বসাধাৰণতে আহিলে শ্ৰীযুত দিলীপ তাঁতী তেখেতে সভাপতি। তাৰ পাছত তেখেত আছে, দিলীপ তাঁতী আছে। তাৰ পাছত আছে কাৰ্যকৰী সভাপতি একাদশী চামাচী, কাৰ্যকৰী সভাপতি একাদশী চামাচী। তাৰ পাছত উপ সভাপতি প্ৰমোদ তাঁতী আছেনে? অমিত চামাচী, ৰিষ্টা তাঁতী, এইটো অমিত তাঁতী হ'ব লাগে, চামাচী হৈ আছে। তাৰপিছত আপোনালোকে জানে জিলা সমিতিখনত এজন সাধাৰণ সম্পাদক থাকে, যিজন মূল বিষয়ববীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আহিছে প্ৰসাদ তাঁতী, শ্ৰীযুত প্ৰসাদ তাঁতী। এখেতৰ কথা এটা মই কৈ দিওঁ, এখেত আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আছিলে এখেত, কিন্তু এখেতক এতিয়া আপোনালোকে জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপে পাইছে। গতিকে এখেতৰ ঠাইত আমাক এজন সহকাৰী সাধাৰণ সম্পাদক আকৌ আমি কেন্দ্ৰীয় সমিতিত দৰকাৰ হ'ব। এখেতৰ ঠাইত আপোনালোকে আমাক এজন সহকাৰী সাধাৰণ সম্পাদক পাছৰ পৰ্যায়ত আমাক নাম পঠাব। তাৰ পাছত আহিলে সহকাৰী সাধাৰণ সম্পাদক ডিম্বেশ্বৰ চামাচী,
অৰুণ চামাচী, ভীষ্মদেৱ চামাচী। তাৰপাছত আহিলে মুখ্য সাংগঠনিক সম্পাদক, মানে সাংগঠনিক দিশটো ভাল কৰিবৰ কাৰণে গোলাঘাট জিলাত যাতে এখন আমি সম্পূৰ্ণ আৰু সবল সমিতি পাওঁ, সেই তাৰ কাৰণে এজন সাংগঠনিক সম্পাদক দিয়া হৈছে। সেইজন হৈছে বীৰেণ তাঁতী। বীৰেণ তাঁতী আছেনে ইয়াত? বীৰেণ তাঁতী অঁ, তাৰপাছত আহিলে সহকাৰী সাংগঠনিক সম্পাদক। আমি 4জনৰ নাম পাইছিলোঁ। ৰাম তাঁতী, ৰাজেন চামাচী, হৰেণ তাঁতী আৰু পবিত্ৰ চামাচী। ঠিক আছে। তাৰপাছত আহিলে শিক্ষা আৰু সাহিত্য। আপোনালোকে জানে যে আমাৰ সমাজখনৰ শৈক্ষিক দিশটো আগুৱাই নিবৰ কাৰণে এজন আমাৰ মাজত ভাল শিক্ষা আৰু সাহিত্য সম্পাদকৰ প্ৰয়োজন হয়। প্ৰতিটো সংগঠনতে এইটো থাকে। ঠিক তেনেকৈ আমাৰ তাঁতী সভাটো আমি অন্তৰ্ভুক্ত কৰিছোঁ শিক্ষা আৰু সাহিত্য। তাৰ কাৰণে আপোনালোকৰ গোলাঘাট জিলাৰ পৰা আহিছে ৰোহিত তাঁতীৰ নামটো আহিছে। আমি আগন্তুক দিনত আশা কৰিম তেখেতৰ পৰা গোলাঘাট জিলাৰ পৰা নিশ্চয় লেখনি, কবিতা, গল্প এইবিলাক আমি নিশ্চয় পাম। তাৰপাছত আহিলে পাব্লিক চিটি ছেক্ৰেটাৰী অৰ্থাৎ প্ৰচাৰ সম্পাদক। প্ৰচাৰ সম্পাদকৰ ক্ষেত্ৰত পালোঁ আমি সুৰজ চামচী আৰু ৰতন তাঁতী। অঁ, তাৰপাছত কালচাৰেল ছেক্ৰেটাৰী, মানে আমাৰ সংস্কৃতি যিটো আছে, সাংস্কৃতিক বিভাগ, নাচ গানেই হওক, টুচু গীতেই হওক, গালি গীতেই হওক, যিয়েই হওক, ঝুমুৰেই হওক, বিহুৱেই হওক, আধুনিক নৃত্যই হওক, এইবিলাকৰ ক্ষেত্ৰত যিটো আমি পাব লাগিছিলে এইটো আমি নাপালোঁ। আজি আপোনালোকে এইটো পাছৰ পৰ্যায়ত আমাক দিব, মানে কালচাৰেল ছেক্ৰেটাৰীটো। তাৰপাছত আহিলে কোষাধ্যক্ষ, ট্ৰেজাৰী। এজন কোষাধ্যক্ষ লাগিব টকা পইচাৰ হিচাপৰ ক্ষেত্ৰত। গতিকে কোষাধ্যক্ষৰ নামটো আহিছিলে মংলু চামাচী। আছেনে ইয়াত? মংলু চামাচী আছেনে? তেখেত হয়তো কিবা কাৰণত ইয়াত নাই, পাছত আহিব। এতিয়া মই শপত গ্ৰহণৰ দিশটোত আগবাঢ়িছোঁ। অঁ, ইয়াতে কথা থাকি গ'ল। ইয়াত যিখিনি নাম মই আপোনালোকৰ আগত গালোঁ, এইখিনি হৈছে জিলা কমিটিৰ মূল মানুহ। ইয়াৰ লগতে আপোনালোকে যিমান মানুহ আছে ইয়াত, যিমানখিনি বহি আছে বা বাহিৰত যিখিনি আছে, আজি আহিব নোৱাৰিলে, সেইখিনিতো থাকিবই। লগতে যিখিনি প্ৰতিনিধি ইয়াত থাকিলে, আমি যে ইয়াত 18জন ছিলেক্ট কৰিলোঁ, ইয়াত আমি 18জন ছিলেক্ট কৰিলোঁ, ইয়াত বহুৱাইছিলোঁ আমি 35জন। থাকিলে কেইজন? 17জন বাকী থাকিলে, নহয় জানো? 17জন বাকী থাকিলে। আমি 18জনৰ নাম ইয়াত আহিলে আৰু 35জনৰ পৰা 18জনত থাকিলে 17জনৰ নাম বাকী থাকিলে। সেই 17জন কাৰ্যকৰী সদস্য, কাৰ্যনিৰ্বাহক সদস্য। বাকীখিনিও জিলা কমিটিৰে কাৰ্যনিৰ্বাহক সদস্য হয়, বাকীখিনিও। আৰু ৰাইজসকলতো আছেই। এতিয়া মই শপত গ্ৰহণৰ দিশে আগবাঢ়িছোঁ। প্ৰথমতে মই সভাপতিদেৱক শপত পাঠ গ্ৰহণ কৰিবৰ কাৰণে আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধৈৰ্যৰে শুনিব, মনোযোগী শুনিব। সমিতিখনৰ মূল যিজন বিষয়া সভাপতি, তেখেতে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আপুনি শপত বাক্য পাঠ কৰিবলৈ আগবাঢ়ক। মই শ্ৰী দিলীপ তাঁতী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠিত তথা পৰিচালিত অসম তাঁতী সভাৰ সংবিধানৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম আৰু সভাৰ গৰিমা অক্ষুণ্ণ ৰাখিম। অসম তাঁতী সভাৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত গোলাঘাট জিলা সমিতিৰ সভাপতি হিচাপে মোৰ ওপৰত ন্যস্ত কৰা যিকোনো দায়িত্ব নিষ্ঠা আৰু সততাৰে সম্পাদন কৰিম আৰু মোৰ পদৰ সৈতে জড়িত গোপনীয়তা ৰক্ষা কৰি কাৰ্যনিৰ্বাহ কৰি যাম। এই অংগীকাৰ কৰি সভাৰ জৰিয়তে স্বগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিম। ধন্যবাদ। আপোনালোকে যেতিয়া তেখেতে শপত বাক্য পাঠ কৰি শেষ হ'ব, তাৰপাছত আপোনালোকে জোৰদাৰ তালিৰে মাৰিব দেই। মানে শক্তি যিমান আছে প্ৰয়োগ কৰি জোৰকৈ মাৰিব। ভাতটো খালেই নহয়, নোৱাৰিলে আমি গম পাম যে আপোনালোকে ভাতেই নাই খোৱা। কাৰ্যকৰী সভাপতি শ্ৰীযুত একাদশী চামাচীদেৱক শপত বাক্য পাঠটো গ্ৰহণ কৰিবৰ কাৰণে, শপত গ্ৰহণ কৰিবৰ কাৰণে এই আগলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।
পৰিচালিত অসম জাতীয় সভাৰ সংবিধানৰ প্ৰত্যেকটো দফা আখৰে পালন কৰিম আৰু সভাৰ গৰিমা অক্ষুণ্ণ ৰাখিম। অসম জাতীয় সভাৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে মোৰ উপৰোক্ত ন্যস্ত কৰা যিকোনো দায়িত্ব নিষ্ঠা আৰু সহকাৰে সম্পাদন কৰিম আৰু মোৰ পদৰ সৈতে জড়িত গোপনীয়তা ৰক্ষা কৰি নিৰ্বাচিত কৰি যাম। এই অংগীকাৰ কৰি সভাৰ জৰিয়তে উন্নয়নৰ হকে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিম। ধন্যবাদ। ইয়াৰ পাছতে উপসভাপতি হিচাপে তিনিজন ব্যক্তিৰ নাম ৰিষ্টা তাঁতী, অমিত তাঁতী আৰু ৰিষ্টা তাঁতী। তেখেতসকল তিনিজনকে আগুৱাই আহিবৰ বাবে আগবাঢ়িছোঁ। অনুৰোধ জনালোঁ তেখেতসকল তিনিজন আগলৈ আগুৱাই আহক। নিজৰ নিজৰ নামটো কওক। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা উপসভাপতি হিচাপে মোৰ ওপৰত ন্যস্ত কৰা যিকোনো দায়িত্ব নিষ্ঠা আৰু সততাৰে সম্পাদন কৰি আৰু মোৰ পদৰ সৈতে জড়িত গোপনীয়তা ৰক্ষা কৰি কাৰ্যনিৰ্বাহ কৰি যাম। এই অংগীকাৰ কৰি সভাৰ জৰিয়তে স্বগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। ধন্যবাদ।